আসাম ফক ডান্স টেলেণ্টৰ মজিয়াত এইবাৰৰ প্ৰতিযোগী শিৱসাগৰৰ সৈয়দা ইফতিজাম ৰুজনি চাওঁচোন আহক সৈয়দাৰ নাচ
ধন্যবাদ জ্ঞাপন কৰিছো সৈয়দালৈ আমি পোনপটীয়াকৈ আমাৰ বিচাৰকসকলৰ কাষলৈকে যাব বিচাৰিছো প্ৰথমে আমাৰ বাইদেউৰ পৰা জানিব বিচাৰিম তোমাক প্ৰথমতে মই স্বাগতম জনাইছো তুমি এই বিহু সংস্কৃতিটো গ্ৰহণ কৰাৰ বাবে বা তুমি বিহু সংস্কৃতিৰ লগত জড়িত হোৱাৰ বাবে কিন্তু তোমাৰ বহুত শিকিবলৈ বাকী আছে সেইখিনি তুমি শিকিবলৈ যত্ন কৰিবা তোমাৰ প্ৰথম বিহু নামটো একেবাৰে হোৱা নাই যত্ন কৰিবা সুৰটো শিকি ল'বলৈ নিশ্চয় তোমাৰ লগত কোনোবা আছে গগনা বজাইছা গগনা বজালে কি হ'ব গগনা মাত একোৱা যেটো আছে এটো কিন্তু তুমি বজাওতে কৃত্ৰিমতাটো প্ৰকাশ পালে তোমাৰ আঙুলিয়ে লগা নাই গগনা কাপোৰযোৰ ইমান সুন্দৰ কাপোৰযোৰ তুমি পিন্ধিছা একেবাৰে অসজাকে কাপোৰ পিন্ধাৰ কাউলি লতাটো বহুত ডাঙৰ কথা মঞ্চত সদায় কাপোৰ কানি সুন্দৰকৈ পিন্ধিব লাগে আৰু কাপোৰ পিন্ধোতে সদায় নিজৰ গাৰ অংগ পতংগবোৰ ঢাকি যোৱাকৈ পিং ফিং মাৰি ফিটিং হৈ যাব লাগে তাৰমানে পিং মাৰি ল'লে সহি নাযায় তুমি ৰিহাখনৰ ছাইডত পিং চিং মাৰিব জনা নাই মন কৰিবা আগলৈ সেইবোৰ ক্লিয়াৰকৈ ল'বা তাৰপিছতে এটা কওঁ মূৰত যে ফুলপাহ মাৰিছা যথেষ্ট ডাঙৰ দেখাত সুন্দৰ লাগিছে কিন্তু কৃত্ৰিম ফুল তুমি পৰাপক্ষত তগৰ ফুল কপৌ ফুল বা বতৰৰ ফুল চম্পানাহৰ কিবা ল'লেও হ'ব তাৰপিছত একেবাৰে শেষত কওঁ তুমি নাচখিনি নাচিবলৈ আৰু বহুত চেষ্টা আৰু যত্ন কৰিব লাগিব বহুত বাকী আছে খুটি নাতিবোৰ কৈ নাযাওঁ মই ইয়াকে ক'লো তোমাক চেষ্টাৰ অসাধ্য একো নাই তুমি বহুত চেষ্টা কৰিব লাগিব চেষ্টা কৰিবা নিশ্চয় এদিন ফলৱতী হ'বা মোৰ ফালৰ পৰা তোমাক মই 15 নম্বৰ দিলো ধন্যবাদ অনিমা বাইদেউ আমি এবাৰ যাব বিচাৰিছো সুলেধৰ গগৈ ছাৰৰ ওচৰলৈ সংগীগৰাকীকে কৈ লৈছো সংগীগৰাকীয়ে চাপৰিটো হাতখন পাতি লৈ বজাই আছে আহিব লাগে কাৰণে লৈ ল'লে আচলতে সেইটোৱে নহয় যেনেকৈ এজন ৰজাক বচাই আনে সংগীজনে যুদ্ধ ক্ষেত্ৰতো সংগীজনক বচাই লৈ আহিব পাৰে এই ক্ষেত্ৰত যথেষ্ট সংগীজনে তাৰমানে 120 নম্বৰ সংগীজনৰ পৰা পালেহেঁতেন সেয়া কিন্তু নেদেখিলোঁ দ্বিতীয়তে আহিল বাইদেৱে ক'লে কাপোৰ কানিব সংযত হৈছে বাইদেউ মহিলা হিচাপে এই কথাখিনি কৈছে আমি পুৰুষে ক'বলৈ বেয়া যদিও ক'ব লগা হ'ল সেই কথাখিনি গুৰুত্ব ৰাখক এতিয়া কাগজৰ ফুলৰ কথা ক'লে যোজনাৰ মাজত ঢোল বাজে সেই ঢোলৰ চাপৰত নাচে মানি লৈছে কিন্তু তোমাৰ ঢোলৰ সেই চাপৰত নাই এনেই তুমি নাচি দিলা মাজতে কঁকাল ভাঙি দিছা তাৰমানে ঠিক এই কথাবোৰ ভাবিব লগা আছে মই কথাখিনি কওঁতে অকণমান হাঁহি উঠি গৈছে মোৰ এইটো বেয়া পাব নালাগে মই হাঁহিব নালাগে বাৰু দুখ হৈছে মোৰ তথাপিতো সেই কেতিয়াবা গগনাখন বজাওঁতে গগনাখনত আঙুলিটো লগাই নাই অভিনয় কৰিছে অকল সেই কথাখিনি ক'লো বিহু নামখা বেহুলা হৈছে ঢোলৰ চাপৰত হাতৰ তালত চাপৰি একেই হৈ বিহু নামখা যাব লাগে সেই সুৰটো হোৱা নাই সেইকাৰণে বাইদেউ অৱশ্যে ক'লে বাৰু মই এইটো নুশুলো হ'ল তাৰপিছত তুমি ওলটাকে নাচ এখন দিছা আমাৰ কঁকালত হাতখন দিলে খোপাটো হাতখন দি আমি কঁকালৰ ফালে হাৱলো তুমি কিন্তু এইটো উভতা কৰি দিলা ইফালেও উভতা কৰিলা আৰু ইফালেও কৰিলা তাৰপাছত আমাৰ খুচনিত যিখন নাচ বুলি কওঁ আমি খুচনি ফালে দিয়া হাত দুখন সেইখন তুমি বাওঁহাতেও দিলা সোঁহাতেও দিলা কিন্তু কোন ফালে তোমাৰ খুচনিটো আছে আমি বুজি নাপালো তোমাৰ নাচে নক'লে সেইকাৰণে এই কথাবোৰকে আমি ক'লো অদূৰ ভৱিষ্যতে এই বস্তুবোৰ উধৰণি কৰিবলৈ চেষ্টা কৰা মুখমণ্ডলত বা দেহটোত বিহুৱতী এগৰাকী প্ৰকাশ পাবলগীয়া বস্তুখিনি আছিল তাক আমি সদ্ব্যৱহাৰ কৰিব নাজানি এই গতি হ'ল বুলি আমি ভাবিছোঁ শেষত নেদেখা ঈশ্বৰলৈ আমি প্ৰাৰ্থনা জনাইছোঁ তোমালোকক সন্মতি দিয়ক তোমালোকে যেন এই উঠি অহা প্ৰজন্মক শুদ্ধ বস্তু এটা দিব পাৰা এই কথাখিনি ক'লোঁ ৰিহাই হ'ব লাগিব চাদৰ নিপিন্ধিবা তোমাৰ ৰিহাৰ অভাৱত তুমি চাদৰ এখন ল'বা চাদৰ ৰিহাৰ মাজৰ পাৰ্থক্যটো সুধিবা গাঁৱত আছে নহয় আইতাহঁত কোনখনক ৰিহা বোলে আৰু কোনখনক চাদৰ বোলে
শেষত তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই তোমাক ধন্যবাদ চুলাধৰ গগৈ ছাৰ। আমি এইবাৰ যাব বিচাৰিছো প্ৰদ্যুন্ন দাস ছাৰৰ ওচৰলৈ। আমাৰ যিগৰাকীটা প্ৰতিযোগীয়ে আমাৰ এই মহান অনুষ্ঠানটোত বিহু নাচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, আমি এটাই ক'ব বিচাৰিছোঁ, যেতিয়া আমি মঞ্চস্থ কৰোঁ প্ৰতিযোগিতাত নামো, তেতিয়া আমি নিজকে প্ৰস্তুতি হ'ব লাগিব। সাজ পোছাক মেকআপ লগতে উপস্থাপন, মঞ্চলৈ আহোঁতে আমি উপস্থাপন বুলি কি বুজোঁ, দৰ্শকক আমি প্ৰণাম জনাই ল'ব লাগিব। তাৰ শেষত আমি প্ৰণাম দিব লাগিব, প্ৰণাম দিহে মানে মঞ্চৰ পৰা নামিব লাগিব। এইখিনি বহুতখিনি কথা আছে। আৰু নাচোতে আমাৰ যিটো লয়লাস, যিটো হাঁহি থাকিব লাগে, সেই হাঁহিটো আমি দেখা পোৱা নাই। তথাপিও মানে অলপ হাঁহিও বহুত প্ৰকাৰ আছে। আমাৰ পৌৰত্ব বিচাৰক মণ্ডলী জ্যেষ্ঠ মান্যৱৰসকলে খুব সুন্দৰভাৱে আপোনাক কৈছে প্ৰতিযোগীগৰাকীক। আমি বিহু সংস্কৃতি ৰক্ষা কৰক, আমাৰ এই মঞ্চই সেইটো সুবিধা দিছে। আৰু কথা হ'ল কি, আমি প্ৰতিযোগিতা যেতিয়া নামো তেতিয়া আৰু সচেতন হ'ব লাগিব। আৰু তোমাৰ অদূৰ ভৱিষ্যতে এই সাংস্কৃতিক মঞ্চত বিহু নাচৰ বিষয়ে আৰু আগবাঢ়ি যাব পাৰিবা, শিকিবা। ইমানকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ জ্ঞাপন কৰিছো আটাইকেইগৰাকীলৈকে। চাই থাকিব আছাম ফক ডান্স টেলেণ্ট। আৰু মঞ্চৰ পাছফালে থকা এই স্ক্ৰীণত থকা এই সুন্দৰ ট্ৰফিটো কোনে লাভ কৰে সেয়া জানিবলৈ আমিও আগ্ৰহী হৈ আছো, কিন্তু এয়া জানিবলৈ চাব লাগিব আছাম ফক ডান্স টেলেণ্ট। গতিকে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো। চাই থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।